মোৰ মা দেউতাৰ কোঠাত খুব কমহে শুইছিল। যদি মা ৰাতি দেউতাৰ কোঠাত শুবলৈ যায়, তেন্তে পিছদিনা ৰাতিপুৱা মায়ে কান্দি কান্দি দেউতাৰ কোঠাৰ পৰা ওলাই আহে। এদিন মা শুই থাকোঁতে মই মাৰ চাদৰখন লৈ দেউতাৰ কোঠালৈ গ'লোঁ। তেতিয়া মোৰ মা বুলি ভাবি মোক দেউতাই কি কৰিলে সেই কথা শুনিলে আপোনালোকে আচৰিত হৈ পৰিব। প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহক এতিয়া পুনৰ ভিডিঅ'টোৰ মাজলৈ ঘূৰি যাওঁ। ৰাতিপুৱা মই শুই উঠি দেখিলোঁ যে মায়ে মোৰ বিচনাত বহি বৰকৈ কান্দি আছিল। মাক প্ৰায় এনেকৈ কান্দি থকা দেখি মোৰ মনটো ভাঙি গৈছিল। কিন্তু মই ইচ্ছা কৰিলেও কেতিয়াও তেওঁক একো সুধিব পৰা নাছিলোঁ। কিছুদিনৰ আগতে মই এবাৰ মাক সুধিছিলোঁ, মা, ৰাতিপুৱা দেউতাৰ কোঠাৰ পৰা ওলাই আহিলে তুমি ইমানকৈ কান্দি থাকা কিয়? তেতিয়া মায়ে মোক কোনো উত্তৰ দিয়া নাছিল, বৰঞ্চ মোক গালিহে পাৰিছিল। কিন্তু যেতিয়াই মা দেউতাৰ কোঠাৰ পৰা ওলাই আহিছিল, মাৰ মুখখন বৰ আচহুৱা যেন হৈ পৰিছিল। তেওঁৰ ছিন্ন ভিন্ন চুলি আৰু চেদেলি ভেদেলি কাপোৰ দেখি কিবা এক অদ্ভুত বাধ্যবাধকতাৰ ৰহস্য যেন লাগিছিল মোৰ। মই অলপ বুজা হোৱাৰে পৰা মোৰ বাবে এই সকলোবোৰ আচহুৱা হৈ পৰিছিল। সেই সময়ত মোৰ মনত এনে প্ৰশ্নৰ সৃষ্টি হৈছিল যে ৰাতি মাৰ লগত দেউতাই আচলতে কি আচৰণ কৰে। এই প্ৰশ্নটোৱে মোক বৰ বিমূৰত পেলাইছিল। মায়ে কান্দি থকা মুখখন দেখি মোৰ মনত সদায় বহুত দুখ লাগিবলৈ ধৰিছিল। কিন্তু আচৰিত কথাটো হ'ল যে দেউতাৰ কোঠাৰ পৰা ওলাই অহাৰ পাছতে মায়ে কান্দিবলৈ ধৰিছিল। আনহাতে দেউতা যেতিয়া নিজৰ কোঠাৰ পৰা ওলাই আহে, তেতিয়া তেওঁৰ মুখত এটা অদ্ভুত হাঁহি বিৰিঙি উঠিছিল। দেউতাই মুখত কিবা গানৰ কলি গুণগুণাই আহে। দেখাত তেওঁক তেতিয়া বৰ সুখী যেন অনুভৱ হৈছিল। কিন্তু মাৰ অৱস্থা এনেকুৱা হৈ গৈ যে দেউতা কোঠাৰ পৰা ওলাই অহাৰ পিছত তেওঁ দ্বিতীয়বাৰৰ বাবে দেউতাৰ সন্মুখলৈ ওলাই যাবলৈ ভয় কৰে। মোৰ হাততে দেউতাৰ বাবে চাহ জলপান মায়ে দি পঠায় আৰু মায়ে পাকঘৰত থিয় হৈ কান্দি থাকে। দেউতাক ভাত জলপান দিয়াৰ পিছত মই ঘৰৰ পৰা ওলাই মোৰ স্কুললৈ গৈছিলোঁ। কিন্তু স্কুলত থাকোঁতে গোটেই সময়খিনি মাৰ চিন্তাবোৰে মোৰ মনলৈ আহিবলৈ ধৰিছিল। দেউতাক চিন্তিত হোৱা মই কেতিয়াও দেখা নাছিলোঁ। সদায় ৰাতিপুৱা তেওঁ আনন্দ মনেৰে চাহ খাই থকা দেখিছিলোঁ। কিন্তু মাৰ ফালে চালেই অনুভৱ হৈছিল যেন যিকোনো মুহূৰ্ততে তেওঁৰ কিবা এটা হ'ব পাৰে। কেতিয়াবা ভাত বনাই থাকোঁতে মাৰ হাতখন কঁপি থকা দেখিছিলোঁ। মোৰ মনটোৱে বাৰে বাৰে মাক এই প্ৰশ্ন সুধিম বুলি ভাবিছিলোঁ যে দেউতাই ৰাতি মাক আচলতে কি কৰে। কিন্তু দেউতাৰ নাম ল'লেই মাৰ মুখত ভয়ৰ ছাপ এটা দেখিবলৈ পাইছিলোঁ মই। মাক অৱশ্যে প্ৰতিনিশাই দেউতাই তেওঁৰ কোঠাত শুবলৈ লৈ যোৱা নাছিল। মা প্ৰায় মোৰ লগতে শুইছিল। কেতিয়াবা দেউতাই জোৰ কৰি মাক তেওঁৰ কোঠালৈ লৈ গৈছিল। মাৰ অনিচ্ছা সত্ত্বেও দেউতাই এই কামটো কৰিছিল। দেউতাৰ মাতটো ইমানেই মৰমৰ মধুৰতাৰে ভৰি পৰিছিল যে দেখিলে সকলো আচৰিত হ'ব। কিন্তু মই বহুত ভালকৈ জানিছিলোঁ যে দেউতাই মাৰ লগত বেয়া ব্যৱহাৰ কৰিব। এইটো চিৰন্তন সত্য যে যিকোনো সন্তানে মাকক কান্দি থকা বা কষ্ট পোৱাটো কেতিয়াও সহ্য কৰিব নোৱাৰে। আৰু মোৰ লগতো সেয়াই হৈছিল। মই পঢ়া শুনাত এতিয়া মন দিবলৈ পৰা নাছিলোঁ। কেৱল মাৰ দুখ ভৰা মুখখন আৰু বিভিন্ন চিন্তা মনলৈ আহিবলৈ ধৰিছিল। মোৰ হৃদয়ে বিচাৰিছিল যে মই মাক কেতিয়াও দেউতাৰ কোঠালৈ যাবলৈ নিদিওঁ। কিন্তু দেউতাৰ অবিহনেও মই কোনো কাৰণতে ঘৰত থাকিবলৈ নোৱাৰিলোঁ। মোৰ সন্মুখত মাৰ প্ৰতি দেউতাই বৰ মৰম কৰাৰ দৰে ব্যৱহাৰ কৰিছিল, যদিও ঘৰৰ পৰিৱেশে মোক ইমানেই বিৰক্ত কৰিছিল যে মেট্ৰিকৰ টেষ্ট পৰীক্ষাত মই দুৰ্ভাগ্যজনকভাৱে ফেইল কৰিছিলোঁ। মই মা দেউতাক মোৰ ফলাফলৰ কথাটো কোৱা নাছিলোঁ। কিন্তু মোৰ অন্তৰংগ বান্ধৱীৰ প্ৰীতিয়ে মোৰ ৰিজাল্ট বেয়া হোৱাৰ বাবে বৰ আচৰিত হৈ পৰিছিল। কাৰণটো হ'ল মই পঢ়া শুনাত বহুত ভাল আছিলোঁ। মোৰ চিন্তা কি আৰু কিহত মন দিছোঁ বুলি তাই বাৰে বাৰে মোক সুধিছিল। উপায়বিহীন হৈ মই মা দেউতাৰ কথাটো তাইক কৈছিলোঁ। ঘৰলৈ উভতি আহি দেখিলোঁ মাৰ মাকৰ ঘৰৰ ওচৰৰে ককাইক মিণ্টু মামা আমাৰ ঘৰত বহি আছিল। তেওঁ দুপৰীয়াই আমাৰ ঘৰলৈ আহিছিল। মোৰ মাতকৈ তেওঁ অলপ ডাঙৰ আছিল যদিও মাৰ সৈতে সৰুৰে পৰাই মিণ্টু মামাৰ ভাল বন্ধু আছিল। মায়ে কৈছিল তেওঁলোক হেনো শৈশৱতে একেলগে খেলি ডাঙৰ দীঘল হৈছিল। তাৰ পিছতে মিণ্টু মামা মুম্বাইলৈ গুচি গ'ল আৰু ইফালে মায়ে দেউতাৰ লগত বিয়া হৈছিল। মোৰ মনলৈ ভাৱ আহিছিল যে হয়তো মা দেউতাৰ সংসাৰখন কেইবছৰমান আগলৈকে সকলো ঠিকেই আছিল। কিন্তু এতিয়া মই ডাঙৰ হোৱাত মাৰ অৱস্থাটো দেখি ভালদৰে বুজি পাইছোঁ যে মোৰ দেউতা এজন ভাল মানুহ নহয়, আৰু সেইটোৱে আছিল মাৰ দুখৰ কাৰণ। ইয়াৰ ফলত মোৰ নিজৰ দেউতাৰ প্ৰতি মোৰ অন্তৰত শত্ৰুতাৰ সৃষ্টি হ'ল। মোৰ মাৰ সৈতে মিণ্টু মামাৰ খুব ঘনিষ্ঠ ভাল বন্ধুত্ব আছিল। তেওঁ মুম্বাইৰ পৰা ঘৰলৈ আহিলেই আমাৰ ঘৰলৈ ফুৰিবলৈ আহিছিল আৰু মাৰ সৈতে বহুত সময় কথা পাতিছিল। মামা যোৱাৰ পিছত মায়ে মোক কৈছিল যে যদি মিণ্টু মামা আমাৰ ঘৰলৈ অহাৰ কথা তোমাৰ দেউতাই গম পায়, তেন্তে কথাটো বৰ বেয়া হ'ব।
মই মাক কৈছিলোঁ দেউতাই কেনেকৈ গম পাবনো। দেউতা কামৰ পৰা ঘূৰি অহা ৰাতিয়েই হয়। মোৰ দেউতাৰ উপাৰ্জন ইমান কম আছিল যে আমি বৰ কষ্টৰে চলিবলগীয়া হৈছিল। দেউতাৰ দৰে ভয়ংকৰ মানুহ এজনৰ লগত মাই কেনেকৈ সাংসাৰিক জীৱন কটাইছিল মই এতিয়া বুজিব পৰা নাছিলোঁ। এদিন ৰাতি মই নিজৰ আৰু মাৰ বিচনাখন পাৰি শুই পৰিলোঁ। অলপ পিছতে মা মোৰ ওচৰলৈ আহি মোৰ কাষতে শুলে। দেউতাই মাক তেওঁৰ কোঠালৈ মাতিছিল যদিও সেইটো সময়ত মায়ে না কৰিলে। সেইটো সময়ত মই শুই আছিলোঁ যদিও টোপনি যোৱা নাছিলোঁ। মা দেউতাৰ সকলো কথা মই শুনি আছিলোঁ। দেউতাই কৈছিল, সোনকালে আহা মলয়া, মই তোমাক একো আমনি নকৰোঁ, মই তোমাক প্ৰতিশ্ৰুতি দিছোঁ। দেউতাৰ কথাবোৰ মোৰ কাণত পৰিল, য'ত আছিল মাৰ প্ৰতি গভীৰ প্ৰেমৰ আশ্বাস। মায়ে কৈছিল, নাই, মই তোমাৰ লগত শুবলৈ নাযাওঁ। তুমি মোৰ লগত সদায় এনেকুৱা কৰা। তুমি বুজিব লাগে এতিয়া আমাৰ ছোৱালীজনী ডাঙৰ হৈছে আৰু আজিকালি প্ৰশ্ন কৰিবলৈ শিকিছে। কিন্তু দেউতাই মাৰ কথাটো নুশুনি জোৰ কৰি মাৰ হাতখনত ধৰি বিচনাৰ পৰা তুলি লৈ গ'ল। মোৰ মনৰ ভিতৰত এটা অদ্ভুত অস্থিৰতাই বিৰাজ কৰিছিল। প্ৰায় 2 ঘণ্টা পাৰ হৈ গ'ল যদিও মা ঘূৰি নাহিল। মোৰ টোপনি অহা নাছিল। বিচনাৰ পৰা উঠি মই পানী বিচাৰি পাকঘৰলৈ গ'লোঁ। অলপ পিছত মা মোৰ পিছে পিছে গ'ল আৰু মই গভীৰ দৃষ্টিৰে মাৰ ফালে চাইছিলোঁ। মাৰ চুলিবিলাক আউলি বাউলি হৈ থকা দেখিছিলোঁ আৰু এটা দৃশ্যই মোক একেবাৰে স্তম্ভিত কৰিছিল। সেয়া হ'ল মাৰ ব্লাউজটোৰ হাতখন ফাটি ওলমি আছিল। মই মালৈ এনেকৈ চোৱাৰ কাৰণটো মায়ে হয়তো বুজি পালে আৰু মায়ে খৰধৰকৈ চাদৰখনেৰে গাটো মেৰিয়াই ঢাকি ল'লে। মোৰ সন্মুখত মায়ে ৰাতিপুৱা ভালদৰে কাপোৰ পিন্ধিছিল যদিও হঠাৎ মাৰ ব্লাউজৰ হাতখন কেনেকৈ ফাটি গ'ল। মায়ে মোক প্ৰশ্ন কৰিছিল, তুমি শুব লাগে, ৰাতিখন এতিয়া তুমি কি কৰি আছা? মই পানী খাবলৈ আহিছিলোঁ বুলি মাক মিছা অজুহাত দেখুৱালোঁ। মা আকৌ মোৰ লগত মোৰ কোঠালৈ আহিল। এতিয়া মনত অযুত প্ৰশ্ন লৈ মই শুবলৈ চেষ্টা কৰিলোঁ, কিন্তু মায়ে ফেকুৰি ফেকুৰি কন্দা শব্দ মোৰ কাণত আহি পৰিলহি। সেই সময়ত মোৰ এনে লাগিছিল যেন মোৰ মনলৈ অহা সকলো প্ৰশ্ন এতিয়াই মই মাক সুধিম। কিন্তু বহুত ধৈৰ্য ধৰি মনে মনে থাকিলোঁ। পিছদিনা দেউতা সোনকালে উঠি কোঠাৰ পৰা সৰু ল'ৰাৰ দৰে ওলাই আহিছিল। দেউতা সদায় সুখী আছিল, হাঁহিছিল আৰু কামলৈ যাবৰ বাবে সদায় সাজু আছিল। চকু দুটা ডাঙৰ কৰি মেলি মই এতিয়া দেউতাৰ ফালে চাইছিলোঁ। দেউতাৰ প্ৰতি মোৰ মনত ঘৃণা ভাৱ আহিছিল। দেউতাৰ সন্মুখত চাহ আৰু জলপানৰ বাতিটো থৈ মই স্কুললৈ গ'লোঁ। স্কুলত বহি থাকোঁতে মোৰ মনটো কেৱল মাৰ হাতত ফাটি যোৱা ব্লাউজটোৰ কথাকে ভাহি আহিছিল। স্কুলৰ পৰা উভতি আহোঁতে পথত মিণ্টু মামাক দেখিলোঁ। মোক দেখি তেওঁ নিজৰ গাড়ীখন ৰখাই দিলে আৰু মোক গাড়ীত বহিবলৈ দিলে। মই একো নাভাবি তেওঁৰ গাড়ীত বহিলোঁ। মোৰ মনটো অন্যমনস্ক হৈ থকা দেখি মিণ্টু মামাই সুধিলে, স্মৃতি, তোমাৰ কি হৈছে? কি ভাবি আছা তুমি? আচলতে মই সেই সময়ত ইমানেই আৱেগিক হৈ পৰিছিলোঁ যে মনৰ ভিতৰত সোমাই থকা সকলো কথা মিণ্টু মামাক মই খোলাখুলিকৈ ক'লোঁ। মোৰ কথাটো শুনি মামাই ক'লে যে তোমাৰ দেউতা একেবাৰে ভাল নহয়। তুমি মাক দেউতাৰ পৰা কিয় স্বাধীনতা দিয়া নাই? এতিয়া তোমাৰ বুজি পোৱাৰ ক্ষমতা হ'ল। কিমান দিনলৈ আৰু এনেকৈ দুইজনী অত্যাচাৰ সহ্য কৰি থাকিবা? এনেদৰে মিণ্টু মামাই মোক বহুত ভাল পৰামৰ্শ দিবলৈ আৰম্ভ কৰিলে, যিবোৰে মোৰ মনটো বিচলিত কৰি তুলিছিল। কিন্তু মই কেতিয়াও দেউতাক এৰি আঁতৰি যোৱাৰ কথাটো ভাবিব পৰা নাছিলোঁ। কাৰণটো হ'ল আজিলৈকে দেউতাই মোক কেতিয়াও খঙেৰে এষাৰো কথা কোৱা নাছিল। তেনেস্থলত দেউতাক মই কেনেকৈ অত্যাচাৰী বুলি ক'ম? বন্ধ কোঠাৰ ভিতৰত মা আৰু দেউতাৰ মাজত কি চলি আছিল সেয়া আজিও মই গম পোৱা নাছিলোঁ। মই চিন্তাৰ সাগৰত ডুব গৈছিলোঁ। বহুত চিন্তা কৰিও দেউতাৰ মাজত এনেকুৱা একো বিশেষ দুখ বিচাৰি নাপালোঁ যে তেওঁক মই অত্যাচাৰী বুলি ক'ম। কিন্তু মাৰ যন্ত্ৰণা আৰু চকুলোৱে দেউতাক এজন অত্যাচাৰী মানুহ বুলি প্ৰমাণিত কৰি দিছিল। মিণ্টু মামাই মোক স্কুলৰ পৰা আমাৰ ঘৰলৈ লৈ আহিল। আমাক দুয়োকে দেখি এতিয়া মা সুখী হৈ পৰিল। মায়ে আমাৰ বাবে খৰধৰকৈ খাদ্য বনোৱাত লাগিছিল। মোৰ বহুত ভাগৰ লাগিছিল, সেয়েহে মই নিজৰ কোঠালৈ সোমাই গ'লোঁ। মাৰ ওচৰতে বহি মামাই কথা পাতি আছিল। বিচনাত পৰি মই মিণ্টু মামাৰ কথাকে ভাবি আছিলোঁ। দেউতা যোৱা 3 দিন ধৰি কামৰ বাবে বাহিৰত আছিল। এইকেইদিন মা মোৰ লগতে শুইছিল। যেতিয়া মোৰ মা কোঠাত থাকে তেতিয়া মোৰ বৰ ভাল লাগে। মা সম্পূৰ্ণ শান্ত মুক্ত মনেৰে আছিল। কালি দেউতা যেতিয়া ঘৰলৈ আহিছিল আগৰ দৰেই মাক তেতিয়া নিজৰ কোঠালৈ বুলি লৈ গৈছিল। গোটেই ৰাতিটো এতিয়া মই অস্থিৰভাৱে কোঠাটোত ইফালে সিফালে ঘূৰি ফুৰিলোঁ। দেউতাই মাক লৈ বৰ সুখী হৈছিল। ৰাতিপুৱা যেতিয়া মা দেউতাৰ কোঠাৰ পৰা ওলাই আহিছিল তেতিয়া তেওঁ ভালকৈ খোজকাঢ়িব পৰা নাছিল। এটা ভৰি মজিয়াত চোঁচৰাই বহুত কষ্টৰে খোজকাঢ়িছিল। মই মাক সুধিলোঁ, মা, তোমাৰ ভৰিখন কি হ'ল? মায়ে কৈছিল, তুমি এই সৰু সৰু কথাবোৰত গুৰুত্ব নিদিবা, পঢ়া শুনাত তুমি এতিয়া মনোযোগ দিয়া। ৰিজাল্ট ভাল নহ'লে তোমাৰ দেউতাই আকৌ মোকেই দুখ দিব। কথাখিনি কৈ মাৰ চকুৰ পৰা এতিয়া চকু পানী ওলাবলৈ ধৰিছিল। তেওঁ এতিয়া দেউতাৰ বাবে জলপান তৈয়াৰ কৰিবলৈ পাকঘৰলৈ গ'ল।
তাৰপিছত দ্বিতীয়বাৰ তেওঁ পাকঘৰৰ পৰা ওলাই নাহিল। যেতিয়া মই মায়ে দিয়া চাহ জলপান লৈ দেউতাৰ ওচৰলৈ আহিছিলোঁ, তেতিয়া দেউতাই মোক পঢ়াৰ কথা সুধিছিল। দেউতাৰ কথাবোৰ ইমানেই মধুৰ আছিল যে তেওঁৰ এনে দুমুখীয়া স্বভাৱ দেখি মই আচৰিত হৈ পৰিছিলোঁ। দেউতাক কেতিয়াও কঠোৰ স্বভাৱৰ বা অত্যাচাৰী যেন লগা নাছিল মোৰ, কিন্তু মাৰ অৱস্থাই মোক বহুত মানসিক চাপ দি আহিছিল। মই দেউতাক কৈছিলোঁ যে মই মা অবিহনে ৰাতি কোঠাত অকলে শুব নোৱাৰোঁ আৰু তেওঁ যাতে মাক নিজৰ কোঠালৈ মাতি নিনিয়ে। ইয়াৰ পিছতে মই স্কুললৈ বুলি ওলাই গ'লোঁ। স্কুলত ছাৰে শিকাইছিল যে সত্য কথাটো নজনাকৈ কেতিয়াও সিদ্ধান্তত উপনীত হ'ব নালাগে। আধা সত্য কেতিয়াবা বৰ ভয়ংকৰ হয়। ছাৰৰ কথাই মোৰ মন মগজুৰ বন্ধ দুৱাৰখন খুলি দিছিল আৰু মই সিদ্ধান্ত লৈছিলোঁ যে এইবাৰ মই দেউতাৰ বিষয়ে গোটেই সত্যটো উদ্ধাৰ কৰিম আৰু মাক দেউতাৰ পৰা স্বাধীনতা দিম। মিণ্টু মামাও মোক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ মোক সহায় কৰিবলৈ সদায় সাজু আছে। পিছদিনা ৰাতি মই নিজেই টোপনিৰ টেবলেট আনি মাক গাখীৰৰ লগত মনে মনে খুৱাই দিলোঁ। তাৰপিছতে মা টোপনিত ঢলি পৰিল। মাৰ চাদৰখন মূৰত লৈ মই দেউতাৰ কোঠালৈ সোমাই গ'লোঁ। দেউতাই লাইটটো নুমুৱাই বিচনাত শুবলৈ লৈছিল। আন্ধাৰৰ বাবে দেউতাই মোক মা বুলিয়েই ভাবি ল'লে আৰু সৰুকৈ ক'লে, মোৰ আজি কি সৌভাগ্য মলয়া, আজি যে তুমি নিজে মোৰ কোঠালৈ আহিলা। দেউতা বৰ সুখী হৈ পৰিছিল আৰু আনন্দত মোৰ কান্ধত ধৰি মোৰ ওচৰতে আহি বিচনাখনত বহিলেই। দেউতাৰ কাষত বহি মোৰ এতিয়া হাত ভৰিবিলাক কঁপি উঠিছিল, যদিও নিজকে বৰ কষ্টৰে লুকুৱাই ৰাখিছিলোঁ, কাৰণ মোৰ লক্ষ্য আছিল সত্যৰ অনুসন্ধান কৰা। দেউতাই কৈছিল, মলয়া তুমি মোৰ পৰা আঁতৰি যাব খুজিছা নেকি? থাকাচোন মোৰ সৈতে অলপ সময়, তোমাৰ ওপৰত মোৰ জানো একো অধিকাৰ নাই? মলয়া, মই জানো যে আমাৰ ছোৱালীজনী এতিয়া গাভৰু হৈছে, কিন্তু তাইও বুজি পায় যে মাক আৰু দেউতাক একেটা কোঠাত থকাটো বেয়া কথা নহয়। বাৰু তোমাৰ চাগৈ এতিয়া দিনটো কাম কৰি ভাগৰ লাগিছে, আহা এতিয়া তুমি শুই থাকা। দেউতাই মোৰ মুখখন দেখা নাপালে আৰু দেউতাই নিজেই মোক বিচনাত শুৱাই দিছিল। মোৰ ওচৰলৈ আহি দেউতাই কাণত ফুচফুচাই কৈছিল যে তেওঁৰ উপাৰ্জনৰ কিছু অংশ জমা কৰি ৰাখিছে যাতে তেওঁ মোক বিয়া দিব পাৰে। কিন্তু ইয়াৰ পাছত দেউতাই কোৱা কথাখিনি শুনি মই আচৰিত হৈ পৰিছিলোঁ। দেউতাই ক'বলৈ ধৰিলে, মই জানো মলয়া, মিণ্টু আকৌ আমাৰ ঘৰলৈ আহিবলৈ ধৰিছে, কিন্তু সি মানুহজন একেবাৰে ভাল নহয় আৰু তাৰ উদ্দেশ্যটো একেবাৰে ভাল নহয়। আগতেও সি এবাৰ তোমাক বিয়া কৰাবলৈ চেষ্টা কৰিছিল আৰু এতিয়া আমাৰ ছোৱালীজনীও গাভৰু হৈছে। সেইবাবে তুমি অলপ সাৱধান হ'বা, তাক কেতিয়াও চল নিদিবা তুমি। দেউতাই কেতিয়াও গম পোৱা নাছিল যে মই তেওঁৰ পত্নী মলয়া নহয়। দেউতাই মোৰ মূৰত খুব লাহে লাহে হাত বুলাই দিছিল আৰু কিছু সময়ৰ পাছত দেউতাৰ টোপনি আহিল। বহু সময় ধৰি মই দেউতাৰ কাষত চাক্ৰুদ্ধ হৈ পৰি থাকিলোঁ আৰু যেতিয়া তেওঁ গভীৰ টোপনিত লালকাল দিলে, মই মনে মনে নিজৰ কোঠালৈ বুলি গুচি আহিছিলোঁ। দেউতাই মই বুজিব পৰা একো বেয়া কাম বা একো বেয়া ব্যৱহাৰ কৰা নাছিল। ইফালে মিণ্টু মামা আৰু মাৰ ওপৰত মোৰ মনত বহুত প্ৰশ্ন উত্থাপন হ'বলৈ ধৰিলে। পিছদিনা ৰাতিপুৱা মই মনে মনে বহি দেউতাক পৰ্যবেক্ষণ কৰিলোঁ যদিও দেউতাৰ আচৰণত কোনো পৰিৱৰ্তন দেখা নাপালোঁ। স্কুলৰ পৰা ঘৰলৈ উভতি আহোঁতে দেখিলোঁ মিণ্টু মামাৰ গাড়ীখন আমাৰ ঘৰৰ পদূলিত ৰখাই থোৱা আছে। মই সদায় দূৰৰ পৰাই মামাক সম্ভাষণ জনাইছিলোঁ আৰু ঘৰৰ ভিতৰত সোমাইছিলোঁ, কিন্তু আজি মই চোৰৰ দৰে লুকাই চুৰকৈ ঘৰত সোমালোঁ আৰু তেওঁলোকে মোৰ আগমনৰ কথাটো গম পোৱা নাছিল। মা আৰু মিণ্টু মামাই কোঠাত বহি একেলগে কথা পাতি আছিল। মই সংগোপনে তেওঁলোকে কথা পতা শুনিবলৈ চেষ্টা কৰিলোঁ, কিন্তু তেওঁলোকৰ কথা শুনি মই আচৰিত হৈ পৰিলোঁ। মই কল্পনাও কৰিব পৰা নাছিলোঁ যে সঁচাকৈ মানুহ ইমান ৰহস্যময় হ'ব পাৰেনে। মোৰ মায়ে মিণ্টু মামালৈ চাই হাঁহি আছিল। জানা মিণ্টু, মোৰ ছোৱালী স্মৃতিৰ মনত দেউতাকৰ বিৰুদ্ধে সম্পূৰ্ণ ঘৃণাৰ বীজ মই সিঁচি দিছোঁ। অতি সোনকালেই আমাৰ সম্পৰ্ক সুগম হৈ পৰিব। মোৰ কন্যাই দেউতাকৰ বিৰুদ্ধে থিয় দিব পৰা হ'ল। জানা মিণ্টু, যেতিয়া মই স্বামীৰ কোঠালৈ গৈছিলোঁ, মই বুদ্ধিৰে আঁতৰি আহোঁ আৰু বাহিৰলৈ আহি নিজকে বেয়া কৰি পেলাওঁ আৰু এনেই কান্দি থাকোঁ। ছোৱালীজনীৰ মনত মই এনেকুৱা ঘৃণা ভাৱ ভৰাই দিছোঁ। মোৰ দুখ দেখি তাই দেউতাকক গালি পাৰে আৰু ঘৃণা কৰে। এদিন মই ব্লাউজৰ খাটটো ফালি পেলালোঁ, কাৰণ মই বিচাৰিছিলোঁ মোৰ ছোৱালীজনী মোৰ ঢাল হওক আৰু মোৰ পক্ষ লওক, কাৰণ তেতিয়া মই সেই বুঢ়াৰ পৰা বিচ্ছেদ হ'ব পাৰিম আৰু তাই মোৰ স্বাধীনতাৰ হকে মাত মাতিব। মোৰ ছোৱালীজনীয়ে মোৰ নিৰ্দোষিতাৰ কথা আন মানুহৰ আগত ক'ব আৰু দেউতাক সমাজে অত্যাচাৰী বুলি ঘৃণা কৰিব। অতি সোনকালেই আমি মুক্ত মনেৰে ছোৱালীৰ সৈতে থাকিব পাৰিম। মিণ্টু মামাই হাঁহি এটা মাৰি ক'লে, মলয়া, ময়ো স্মৃতিক কৈছোঁ যে যেতিয়াই তাইৰ প্ৰয়োজন হ'ব তেতিয়াই মই আহিম। মায়ে মিণ্টু মামাক কৈছিল, চাবা কিন্তু তুমি মোক বিশ্বাসঘাতকতা নকৰিবা, আগতে দুবাৰকৈ তুমি মোক ঠগি থৈছা। মিণ্টু মামাই মাৰ হাতত ধৰি ক'লে, তেতিয়া মই তোমাক এৰিবলৈ বাধ্য হৈছিলোঁ, কাৰণটো হ'ল তেতিয়া আমাৰ মাজত আমাৰ পৰিয়ালৰ মানুহ সোমাই পৰিছিল। কিন্তু এতিয়া মোক বাধা দিওঁতা কোনো নাই। মই তোমাক আৰু তোমাৰ ছোৱালীজনীক অন্তৰেৰে ভাল পাওঁ, কিন্তু তোমাৰ ছোৱালীয়ে যাতে দেউতাক এজন ভাল মানুহ বুলি কেতিয়াও গম নাপায়, কাৰণ তাইহে আমাক দুয়োকে একত্ৰিত কৰিবলৈ পাৰিব।
মা আৰু মিণ্টু মামা দুয়ো আশ্বস্ত হৈছিল যেন দুয়ো আগৰ দৰেই চলি আছে আৰু তেওঁলোকে বিচৰা ধৰণেই সকলো হ'ব। দুয়োৱে এতিয়া হাঁহি হাঁহি ভাগৰি পৰিছিল আৰু খং উত্তেজনাত মোৰ সমগ্ৰ শৰীৰ কঁপি উঠিছিল। মায়ে কেৱল দেউতাকেই নহয় মোকো সম্পূৰ্ণৰূপে প্ৰতাৰণা কৰিছিল আৰু তেওঁ মোৰ দেউতাৰ কোঠাত বহি পৰপুৰুষৰ লগত নতুন সম্পৰ্কৰ কথা পাতি আছিল। মোক দেউতাই কোৱা কথাখিনি মোৰ মনত পৰিল, মিণ্টুৰ পৰা সাৱধানে থাকিবা, তেওঁ কিন্তু ভাল মানুহ নহয়। মোৰ আৰু একো বুজিবলৈ বাকী নাথাকিল। মই লুকাই থকাৰ পৰা ওলাই আহি পুনৰ ঘৰত প্ৰৱেশ কৰিলোঁ। হঠাতে মোক দেখি মা আৰু মিণ্টু মামাই থতমত খাই উঠিছিল। অলপ পিছতে তেওঁলোকে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিছিল আৰু মামাই মোক চকলেট দিবলৈ আহিল। চকলেটটো লোৱাৰ সলনি মই মাৰ মুখলৈ চালোঁ আৰু চিঞৰি সুধিলোঁ, মা, আজি তুমি মোক ক'ব লাগিব সকলো সঁচা কথা। তোমাৰ দেউতাৰ লগত আচলতে কি সমস্যা আছিল? মোৰ প্ৰশ্নত মায়ে বুজি পাইছিল যে তেওঁলোকৰ মিছা গোপনীয়তা ইতিমধ্যে প্ৰকাশ পাইছে। অলপো লাজ নোহোৱাকৈ মায়ে মোক সকলো সঁচা কথাখিনি কৈছিল। মায়ে কৈছিল যে বিয়াৰ আগতে মায়ে মিণ্টু মামাক ভাল পাইছিল, কিন্তু মাক বিয়া কৰোৱাৰ সলনি মিণ্টু মামাই সেই সময়ত মুম্বাইত কাম কৰিবলৈ গুচি গৈছিল। মাৰ মৰম এৰি তেওঁ সেইটো সময়ত নিজৰ কেৰিয়াৰটোহে বাছি লৈছিল। কিন্তু যৌৱনৰ প্ৰথম প্ৰেমৰ ৰং মায়ে পাহৰিব পৰা নাছিল। মা দেখাত বৰ ধুনীয়া আছিল, কিন্তু মোৰ দেউতাৰ বয়স মাতকৈ 10 বছৰ ডাঙৰ আছিল আৰু দেউতা দেখাত সিমান ভাল নাছিল। কিন্তু মিণ্টু মামা দেখাত বহুত ধুনীয়া আছিল। মাৰ ইচ্ছা নথকা স্বত্তেও দেউতালৈ মাক পৰিয়ালে জোৰ জবস্তি বিয়া দিছিল আৰু মায়ে কেতিয়াও হৃদয়ৰ পৰা দেউতাক ভাল পাবলৈ পৰা নাছিল। এতিয়া এই জোৰ জবস্তি সম্পৰ্কটো মাৰ বাবে এটা বোজা হৈ পৰিছিল, যদিও বৰ কষ্টৰে মায়ে কেনেবাকৈ সম্পৰ্কটো আগবঢ়াই নিছিল। বিয়াৰ এবছৰৰ পাছত মাৰ কোলালৈ মই আহিছিলোঁ। এনেকৈ মাৰ বিয়া হোৱাৰ 8 বছৰ হ'ল আৰু যেতিয়া মিণ্টু মামা মুম্বাইৰ পৰা কিছু দিনৰ বাবে ইয়ালৈ উভতি আহিছিল, তেতিয়া মাক দেখি তেওঁৰ হৃদয়খন আকৌ এবাৰ আৱেগিক হৈ পৰিল। পুৰণি প্ৰেমক পাহৰিব নোৱাৰি মায়েও নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। গোপনে মিণ্টু মামাক লগ কৰিবলৈ বাধ্য হৈছিল। কিন্তু কিছুদিনৰ ভিতৰত মাৰ পৰিয়ালৰ এজনে তেওঁলোকৰ এই কথা গম পাই কথাটো প্ৰচাৰ কৰি দিলে। কিন্তু মিণ্টু মামাৰ মাৰ পৰিয়ালৰ লগত এটা সুসম্পৰ্ক আছিল বাবেই মায়ে এই অপবাদৰ পৰা ৰক্ষা পৰিল আৰু সকলো কথা মিছা বুলি মানুহৰ আগত প্ৰমাণ কৰিলে। ইয়াৰ পাছতে মিণ্টু মামা স্থায়ীভাৱে মুম্বাইলৈ গুচি গ'ল যদিও মাৰ পিছ এৰা নাছিল আৰু মাক লগত নিবলৈ বিচাৰিছিল। ইফালে মায়ে বিয়াৰ প্ৰথম দিনাৰ পৰাই দেউতাক ভাল নাপালে। ইপিনে আমাৰ ঘৰৰ অৱস্থাটো বৰ ভাল নাছিল। সেইকাৰণে দেউতাক এৰি থৈ যোৱাটো মাৰ বাবে বৰ ডাঙৰ কথা নাছিল। কিন্তু সমস্যাটো হ'ল দেউতাই মোক বহুত ভাল পায় আৰু মা নিজেও মোৰ অবিহনে জীয়াই থাকিব নোৱাৰে। সেইবাবে মায়ে জানি বুজি এই সকলোবোৰ খেল খেলিছিল আৰু মোৰ দৃষ্টিত দেউতা এজন বেয়া মানুহ বুলি প্ৰমাণ কৰিবলৈ বিচাৰিছিল। মায়ে নিজৰ সহানুভূতি গোটাই মোক তেওঁৰ লগত লৈ মিণ্টু মামাৰ লগত যাবলৈ বিচাৰিছিল। কিন্তু মই ভাবিছিলোঁ যে যিজন দেউতাই আজিলৈকে মোক এষাৰ টান কথা কোৱা নাই, সেইজন দেউতা মোৰ বাবে কেনেকৈ ইমান অত্যাচাৰী হ'ব পাৰে। মই মাক স্পষ্টকৈ ক'লোঁ, যদি তোমাৰ ইচ্ছা আছে তুমি মিণ্টু মামাৰ লগত যাব পাৰা, কিন্তু মই দেউতাক এৰি থৈ তোমাৰ লগত নাযাওঁ। মিণ্টু মামাই ইতিপূৰ্বে দুবাৰকৈ মাক প্ৰতাৰণা কৰিছিল। সেইজন মানুহক পুনৰ তৃতীয়বাৰৰ বাবে মায়ে কেনেকৈ বিশ্বাসত লৈছে সেই কথাটোহে মই বুজিব পৰা নাছিলোঁ। আজি প্ৰথমবাৰৰ বাবে মাৰ চকুত মই কেৱল স্বাৰ্থহে দেখা পালোঁ। মই জানিছিলোঁ যে সেই স্বাৰ্থ পূৰণ হোৱাৰ পিছত মাৰ জীৱনটো শেষ হৈ পৰিব। সুন্দৰ ভৱিষ্যতৰ সপোন দেখুৱাই তেওঁ মাক লগত নিবলৈ সন্মত কৰালেও দেউতাক এৰি যোৱাটো মোৰ বাবে সহজ নাছিল। কাৰণটো হ'ল মোৰ বাবে দেউতাই এতিয়া সকলো আছিল। গোটেই সত্যটো যদি মোৰ সন্মুখত নাহিল হয় তেন্তে হয়তো ময়ো ভুল সিদ্ধান্ত ল'লোহেঁতেন। কিন্তু মই ভগৱানৰ ওচৰত চিৰকৃতজ্ঞ যে মই সকলো সত্য চকুৰে দেখিলোঁ আৰু সকলো সত্য কাণেৰে শুনিছিলোঁ। মা মামাৰ লগত যাবলৈ মান্তি হৈছিল, কিন্তু যেতিয়া মামাই দেখিলে যে মই কেতিয়াও মাৰ লগত নাযাওঁ, তেতিয়া তেওঁ পুনৰ মাৰ পৰা আঁতৰি গুচি গ'ল। মাক নোকোৱাকৈ তেওঁ পুনৰ মাক এৰি থৈ গুচি গ'ল। ৰাতি যেতিয়া দেউতা ঘৰলৈ আহিছিল, অহাৰ পাছত মায়ে নিজেই দেউতাৰ বাবে খাদ্য ৰান্ধিছিল আৰু দেউতাৰ কোঠাত নিজেই বিচনা পাৰি দিছিল। এই দৃশ্যটো দেখি দেউতা বহুত সুখী হৈ পৰিছিল। সঁচাকৈয়ে দেউতাই মাক বহুত ভাল পাইছিল আৰু আজিলৈকে মাৰ ভুলবোৰ তেওঁ দেখাই নাপালে। হয়তো সেয়া তেওঁ মৰমেই আছিল। ইমান বছৰৰ মূৰত প্ৰথমবাৰৰ বাবে মায়ে নিজৰ ভুলটো উপলব্ধি কৰি দেউতাক হৃদয়েৰে আঁকোৱালি লোৱাত মই বৰ সুখ পাইছিলোঁ। পিছদিনা ৰাতিপুৱা দেউতা আৰু মা দুয়োজনে হাঁহি হাঁহি কোঠাটোৰ পৰা ওলাই আহিছিল আৰু এই দৃশ্যটো দেখি মোৰ হৃদয়খন শান্ত হৈ পৰিছিল। প্ৰিয় দৰ্শক, কেতিয়াবা আমি প্ৰেমৰ নামত ইমানেই অন্ধ হৈ যাওঁ আমি একোৱেই বুজি নাপাওঁ। কিন্তু প্ৰকৃত প্ৰেম বিয়াৰ পিছতহে আৰম্ভ হয়, এই কথাটো প্ৰত্যেক স্বামী স্ত্ৰীয়ে উপলব্ধি কৰাটো উচিত। গতিকে প্ৰিয় দৰ্শক, যদিহে আজিৰ কাহিনীটো ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক সমৰ্থন কৰি যাওক। নতুন এটা কাহিনীৰে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টিৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।